মই আছোঁ আজি শ্বিলং মেঘালয়া এয়াৰফ'ৰ্চ মিউজিয়ামত। মিউজিয়ামৰ ভিতৰত কি কি বস্তু আছে, কি কি আছে, অলংকাৰ আছে, সেইখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আহক বলক ভিডিঅ'টো চাই থাকক। এফালৰ পৰা দেখাই যাম। আমাৰ যি নৰ্থ ইষ্টৰ ছেভেন ছিষ্টাৰ বুলি কয়, ছেভেন ছিষ্টাৰৰ সাতখন ৰাজ্যৰ যিখিনি ট্ৰেডিশ্যনেল অলংকাৰ আছে সেইখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ইয়াত ৰখা হৈছে, সেইবোৰ চাওক। পুৰণি দিনৰ যিখিনি বস্তু ব্যৱহৃত কৰিছিলে আদিম যুগত, পুৰণা মানে দিনবোৰত। এইটো প্ৰথম আছাম, আমাৰ অসমীয়াৰ সংস্কৃতি, বিহু, ঢোল, সেইখিনি চব অলংকাৰ আমাৰ অসমীয়াই ব্যৱহাৰ কৰে। এইটো মেঘালয়াৰ এতিয়া আহোঁ অৰুণাচল প্ৰদেশ। ক'ত গ'ল? এয়া অৰুণাচল প্ৰদেশ, আদি মিচিং। এইটো ছিকিম, ত্ৰিপুৰীয়সকলৰ। এয়া নাগালেণ্ডৰ, ইয়াত মই ফটো একপি মাৰিছোঁ। আৰু এয়া মণিপুৰ, আৰু এয়া মিজোৰাম। ইতিমধ্যে আগতে মই দেখাই গৈছোঁ। আৰু আপোনালোকে চাই থাকিব আৰু দেখাই গৈ থাকিম। ইয়াৰ পাছতে সেইফালে ওপৰৰ পিনে হেলিকপ্টাৰ এখন লেণ্ড কৰা আছে, তাতে সেইটো দেখাম। কিমান ডাঙৰ, ওচৰৰ পৰা হেলিকপ্টাৰ চাইছোঁ। এইটো যুদ্ধত ব্যৱহাৰ কৰা MI4। ইয়াতে বহি ল'লোঁ। আকৌ ভিতৰত সোমাই গৈ দেখিলোঁ সেইখিনি। মিছাইল ইয়াতে মানে ধুনীয়াকৈ সজাই থোৱা হৈছে। ডন টাচ লিখা আছে, ইয়াত মানে টাচ কৰিব নোৱাৰে। যুদ্ধ বিমান এইবোৰ চব এয়াৰফ'ৰ্চৰ, ইণ্ডিয়ান এয়াৰফ'ৰ্চে যিবোৰ এতিয়াও মানে ব্যৱহাৰ কৰে, যুদ্ধ বিমানৰ পৰা আদি কৰি চব, এইবোৰ বেষ্ট। সকলো বস্তু ইয়াত মানে ধুনীয়াকৈ পৰিপাটিকৈ ৰখা হৈছে মিউজিয়ামখনত। এইবোৰ চব ৰাইফলছ, এয়াৰজেছ, এইবোৰ এইখিনি চব মানে আমাৰ অফিচাৰবোৰ, ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ পৰা ধৰি নেভিলৈকে আছে। বহুতটা ফটো লগাই থোৱা আছে ইয়াতে। কমাণ্ডিং ইন চিফ এয়াৰফ'ৰ্চৰ চব চাওক, কিমান ধুনীয়াকৈ সজাই থোৱা আছে। বন্দুক, এইবোৰ মানে চুব নিদিয়ে, এনে চাব পাৰে আৰু। F-31 জাহাজ, এইবোৰ ড্ৰেছ, পুৰণা ড্ৰেছ, নৌসেনা, চব কিমান ধুনীয়াকৈ সজাই থৈছে, বনাই থৈছে। কি জানো এয়া, ডু নট টাচ লিখা আছে, ডন্ট টাচ। মিছাইল,
এয়াৰ টু এয়াৰ মিছাইল। ৰকেট বম চাগে আমাৰ অফিচাৰবোৰ। এতিয়া বাহিৰলৈ বলক। এয়া হ'ল বাহিৰৰ দৃশ্য। সেইখিনি চব মানে হেলিকপ্টাৰৰ পৰা ধৰি যুদ্ধ বিমানবোৰ গোটেইখিনি বাহিৰত পৰিপাটিকৈ ৰখা হৈছে। মানুহে মানে চাব পৰাকৈ, উঠিব পৰাকৈ, ইয়াতে ফটো মাৰিব পৰাকৈ। কিমান ধুনীয়াকৈ ৰাখিছে। প্লেচটো বৰ ধুনীয়া। ভালকৈ ধৰিব নোৱাৰিলোঁ। DC নে কিবা লিখা আছিলে ইয়াতে। কিমান মস্ত ডাঙৰ। এয়া যুদ্ধ বিমান, এইফালে মিছাইল। ওচৰৰ পৰা চাওঁ। সেইটো যদি মই চলাব পৰা হ'লে, ইয়াৰ পৰা যদি এৰিব পৰা হ'লে, মই পাকিস্তানত এটা নিক্ষেপ কৰি দিলোঁ হয়। এয়া কি দূৰবীণ চাগে। বৰ্ডত লিখি দিয়া আছে, মই মানে ভালকৈ বৰ্ডকেইখন চোৱা নাই। ভিডিঅ'টো আজিলৈ ইমানেই। চাই কেনেফালে আপোনালোকে কমেণ্টত জনাব। থেংক ইউ ফৰ ৱাটছিং। বাই বাই।